এই থ মা কথা এটা ক'বলৈ আছিলে আপোনাক কি কথা সোনকালে ক মা মানে দাদাই ৰাতিপুৱা ফোন কৰিছিলে মা বোলে গাটো বৰ বেয়া সেইটো কাৰণে ভাবিলোঁ খবৰ এটাকে লৈ আহোঁগৈ কাইলৈ মই ৰাতিপুৱা সোনকালে গুচি আহিম চা তই যদি মাৰৰ ঘৰলৈ যাৱ ঘৰৰ কামবিলাক কোনে কৰিব তোৰ মাৰৰ ঘৰৰ পৰাতো ইয়াত কাম কৰা মানুহ ৰাখি থোৱা নাই যে তই নাথাকিলে কাম কৰিব মা আপুনি এনেকৈ কিয় কৈছে পাপৰি আছেই দেখোন মই নথকাত পাপৰিয়ে ঘৰৰ কামখিনি কি কৰিব নোৱাৰে নেকি তাইওতো এখন ঘৰৰ বোৱাৰী তাই কিয় কৰিব তোৰ নিজৰ লগত তাইক নিমিলাবি তই বিয়া হৈ আহোঁতে এখন ঘৰলৈ এটা ফুটা কৰি অনা নাই গম পাইছ আৰু তাই টিভিৰ পৰা ধৰি ৱাশ্বিং মেচিন AC কিমান কি বস্তু আনিছে তাই কিমান ধনী মানুহৰ ঘৰৰ ছোৱালী তাই মাক বাপেকে যদি গম পায় মোক কিমান বেয়া পাব আৰু তই কৈছ তাই এখন ঘৰৰ কাম কৰিব লাগে তই ক'তো যাব নোৱাৰ তই ঘৰতে থাক গম পাইছ মা আপুনি এনেকৈ কিয় কৈছে মাৰ গাটো বহুত বেয়া সেইবাবেহে মই যাম বুলি কৈছোঁ অনুগ্ৰহ কৰি মোক যাবলৈ দিয়ক মা তই কি এবাৰ দুবাৰ ক'লে নুশুনা নেকি তই যাব নোৱাৰ বুলি কৈছোঁ নোৱাৰ তোৰ মাৰৰ খবৰ ল'বলৈ মন তই ফোন এটা কৰি খবৰ লৈ ল বাকী আৰু মোৰ ক'বলগীয়া একো নাই মা মোৰ কথা কিবা ওলাইছিলে নেকি মোৰ নামটো শুনা যেন পালোঁ পাপৰি শুনাচোন মই মানে ঘৰলৈ যাম বুলি ভাবিছিলোঁ মা গাটো বহুত বেয়া তুমি বেয়া নোপোৱা যদি আজি ঘৰৰ কামখিনি কৰি দিবা নেকি ভাত পানীকেইটা বনাবলৈ আছে আৰু বিশেষ তেনেকৈ কাম নাই বাৰু চোৱা তুমি কাক কাম কৰিবলৈ ক'বলৈ আহিছা মই আজিলৈকে ঘৰতেই কাম কৰি পোৱা নাই ইয়াত কিয় কৰিম তোমাৰ ইমান মা ঘৰলৈ যাবলৈ মন যোৱা খালি তুমি যি কাম আছে চব কৰি থৈ যোৱা ভাত পানী বনোৱা কি কাম আছে চব কৰি থৈ যোৱা কিন্তু মোৰ দ্বাৰা এইবিলাক কাম কৰা নহ'ব ছেকেণ্ড টাইম তুমি মোক এইবোৰ কথা নক'বা পাপৰিয়ে ঠিক কথাই কৈছে তোৰ ইমান যাবলৈ মন তই কাম বন চব কৰি থৈ যা হ'ব দিয়ক মা মই নাযাওঁৱেই তেতিয়াহ'লে এতিয়া ৰাতিৰ ভাতকেইটাহে বনাবলৈ আছে এতিয়াই যদি বনাই থৈ যাওঁ ৰাতিলৈ দেখোন ঠাণ্ডাই হ'ব আৰু আপোনালোকেতো ঠাণ্ডা ভাত কোনেও নাখায় মই নাযাওঁৱেই দিয়ক বেলেগ এদিনাই যাম মা খবৰ ফোনতে লৈ ল'ম ভাল কথা তেতিয়াহ'লে এতিয়া ইয়াত এনেকৈ ৰখি থাকিব নালাগে বাথৰুমত কাপোৰখিনি আছে নহয় সেইখিনি ধুগৈ মা মই অলপ ওলাই যাওঁ লগৰ দুজনী মানুহ আহিব আপুনি বহক হয় নি কোনফালে যোৱানো তুমি নাই মা এনেই অলপ ওলাই যাওঁ লগৰ দুজনীমান আহিব সিহঁতক মানে বহুত দিন লগ পোৱা নাই ক'লে আজি যাওঁ ব'ল ক'ৰবাত কিবা এটা খাওঁগৈ সেইটো কাৰণেই ওলাই যাওঁ হয় নি তেতিয়াহ'লে যোৱা মাকক ঘৰলৈ তাইক যাবলৈ নিদিলোঁ যে তাই খংটো অথনি উঠাবতো নোৱাৰিলে সেইটো কাৰণে দালি ভাজি যিমান আছে চবতে চেনি দি বনালে তই কি চাহ বনাইছ বুলি ভাবিছিলি নি তই চব জানো মই তই এইবিলাক চব জানি শুনি কৰিছ মা আপুনি একেবাৰে ভুল বুজিছে চেনি আৰু নিমখৰ টেমা যিহেতু দুইটা একে ভুলতে মই হয়তো নিমখৰ সলনি চেনিকে দি দিলোঁ আৰু অথনি পাপৰিয়ে তাইৰ বাবে কফি বনাইছিলে তাই চাগে চেনি টেমাটো নিমখৰ টেমা ঠাইত থৈ গ'ল তাই তেনেকৈ পাকঘৰলৈ নাহেই যে মা ক্ষমা কৰি দিয়ক মই এতিয়াই আপোনাৰ কাৰণে বেলেগ চব্জি বনাই আছোঁ চাহ বিনিতা নিজে ভুল কৰি তই লোকৰ গাত বদনাম দিবলৈ নাহিবি পাপৰিয়ে সেনেকুৱা কাম কেতিয়াও নকৰে আৰু তাই যেনিবা থৈ গ'লেই ভুলতে তই কি চাব নাজানা নেকি কোনটো নিমখ কোনটো চেনি মা মই তাইৰ গাত দুখ দিয়া নাই ভুলটো মোৰ গাতে বাৰু মই চায়েই ল'ব লাগিছিল আচলতে মা মই বেলেগ এটা চিন্তাত আছিলোঁ সেইবাবে ভুলতে পটককৈ দি দিলোঁ ৰ'ব মই এতিয়াই বনাই আছোঁ আপোনাৰ বাবে বনা সোনকালে বনা আৰু আজিৰ পৰা এনেকৈ নিজে ভুল কৰি পাপৰি গাত দুখ নিবি তই নিজক এবাৰ চাবি তই ক'ত আৰু পাপৰি ক'ত শুনিছা মই যে তোমাক কৈছিলোঁ এতিয়া কি কৰিম বুলি ভাবিছা ৰ'বা মই ভাবি আছোঁ তুমি যেনেকৈ কৈছা ইমান সোনকালে সকলো কাম কৰিব নোৱাৰি নহয় চোৱা তুমি ইমান ভাবিব লাগেনে মই আৰু এনেকৈ থাকিব নোৱাৰোঁ তুমি যি কৰা সোনকালে কৰা তুমি ভবাৰ দৰে সকলো কাম নহয় তুমি আৰু মই এনেকৈ যাওঁ বুলি ক'লে বেলেগ হৈ পিনে টাউনত থাকিবগৈ নোৱাৰোঁ নহয় মায়ে তোমাক আৰু মোক কিমান ভাল পায় আমি যদি এনেকৈ ইয়াৰ পৰা যাওঁগৈ মা অন্তৰত কিমান আঘাত লাগিব তুমিয়ে কোৱা চোৱা সৰু পিতেক হিচাপে তোমাক মায়ে ভাল পায় সেইটো মই বুজি পাইছোঁ কিন্তু মায়ে মোক কিয় ভাল পায় সেইটোও মই ভালকৈ জানো ময়ো যদি বৌৰ নিচিনা যদি দুখীয়া ঘৰৰ ছোৱালী হ'লোহেঁতেন মায়ে মোক মানুহ বুলিয়ে নাভাবিলেহেঁতেন বৌৰ লগত যিমান বেয়া ব্যৱহাৰ কৰে মোৰ লগতো তেনেকুৱাই ব্যৱহাৰ কৰিলে সেইটো কাৰণে চোৱা তুমি প্লিজ মোক এইবিলাক কথা নক'বা মই মুঠতে ইয়াত থাকিব নোৱাৰোঁ মোৰো এটা লাইফ আছে এনেই তুমিহে বৌৰ লগত বৰ ভাল ব্যৱহাৰ কৰা তুমিও একেই চোৱা তুমি বেছি টপিক চেঞ্জ কৰিবলৈ নাহিবা মই এনেকৈ ইয়াত সোমাই থাকিব নোৱাৰোঁ মই জব কৰিম মোৰো এটা লাইফ আছে যদি তুমি নোৱাৰা মাক ক'বগৈ তেতিয়াহ'লে মই মা ঘৰলৈ যামগৈ তুমি ইয়াতে থাকিবা হ'ব এতিয়া খং কৰিব নালাগেচোন মই মাৰ লগত কাইলৈই পাতিম মা তোমাক কথা এটা ক'বলৈ আছিলে কথাটো অলপ ইম্পৰ্টেণ্টে হয় কি কথা সৰু বোপা কচোন মা মই আৰু পাপৰি মানে টাউনলৈ যামগৈ বুলি ভাবিছোঁ তাতেই থাকিমগৈ মোৰ জবটোতো তাতেই আৰু তাইও জব কৰিম বুলি কৈছে সেইটো কাৰণে ভাবিছোঁ তাই আৰু মই তাতেই থাকিমগৈ গৈ কি এইবিলাক কি কথা কৈছ তই নালাগে ইয়াতে থাক কিয় টাউনলৈ যাবগৈ লাগে তহঁতি দুটা গ'লেগৈ মই কেনেকৈ থাকিম
মা তুমি দেখোন জানাই পাপৰি এনেকৈ সোমাই থাকিব নোৱাৰে আৰু মোৰো জবটো যিহেতু টাউনত মোৰো সদায় অহা যোৱা কৰিবলৈ অলপ প্ৰব্লেম হয় আৰু ইয়াত দাদাবোৰ আছেই দেখোন তোমাক চাবলৈ আৰু মই মাজে মাজে আহি থাকিম নহয় আৰু তোমাকো আমাৰ লগত থাকিবলৈ তালৈ লৈ যাম নহয় মাজে সময়ে বাদ দে ককায়েতো ঘৰত নাথাকে বৈৰৰ কথা নকওঁ সেইজনীতো মোৰ দেখিব মন নাযায় আৰু তই আৰু পাপৰি এনেকৈ যাওঁগৈ বুলি ক'লে যাব নোৱাৰ নহয় তাই চাকৰি কৰিবলৈ মন কৰক দুইটাই অহা যোৱা কৰিবি ঘৰৰ পৰা কি ইমান প্ৰব্লেম হয়নো অহা যোৱা কৰিব নালাগে দুইটাই ইয়াতে থাকিবি মই তহঁতৰ দুটাক মোৰ পৰা আঁতৰ হ'বলৈ নিদিওঁ মা আপুনি কিয়নো ইমান চিন্তা কৰিছে আমি টাউনতহে থাকিমগৈ বেলেগ দেশত নাথাকোঁগৈ নহয় আৰু আপুনি আমাৰ লগতে থাকিবগৈ আপুনি ইয়াত থাকিব নালাগে সেইটো হয় বাৰু মই বাৰু এনেও তোমালোক দুটাৰ লগতে থাকিম হ'লেও এনেকৈ ঘৰখন এৰি পটককৈ তোমালোক তাত থাকিবলৈ ওলালা কথাটো বৰ ভাল হোৱা নাই একো নহয় মা ইয়াত দাদাবোৰ থাকিবই নহয় তুমি আমাৰ লগতে তাত থাকিবাগে পাপৰিয়ে ঠিক কথাই কৈছে ভালেই কথা তেতিয়াহ'লে দে মোৰ এনেও সিহঁতৰ লগত থাকিবলৈ মন নাই মই তহঁতৰ লগতে থাকিম তেতিয়াহ'লে কেতিয়া যাম বুলি ভাবিছ তহঁতি মা আপুনি ঠিক কথাই কৈছে কিন্তু আপুনি এতিয়া যাব নালাগে আপুনি এতিয়া গ'লে প্ৰব্লেম হ'ব আমি এতিয়া তাত গৈ ভালকৈ ছেটেল হৈ লওঁগৈ তাৰপিছত আপোনাক লাহেকৈ মই পঠাই দিম আপোনাক লৈ যাবহি হ'ব পাপৰি ঠিক আছে বাৰু তোমালোকে যেতিয়া মন যায় মোক লৈ যাবাহি কিন্তু মই মুঠতে তোমালোকৰ লগতেই থাকিম ভাইটি পাপৰি তোমালোক ক'ৰবালৈ যোৱা নেকি বৌ পাপৰি আৰু মই টাউনতে থাকিমগৈ বুলি ভাবিছোঁ যিহেতু মোৰো জব তাতেই আৰু তাইও জব কৰিম বুলি ভাবিছে সেইটো কাৰণে তুমি আৰু দাদাই ঘৰখন ভালকৈ চোৱা চিতা কৰিবা আৰু মাকো আমাৰ লগতেই লৈ যাম থাকিবলৈ হয় নি মাকনো কিয় লৈ যাব লাগে মা ইয়াতে থাকক আকৌ চা তই ইমান ভালই দেখাব নালাগে মই ভালকৈ জানো মই ক'ত থাকিলে ভাল পাওঁ ক'ত থাকিলে বেয়া পাওঁ আৰু তোৰ নিচিনা এজনীৰ লগত মই এনেও নাথাকোঁ আৰু তই নাভাবিবি আমি ইয়াত নাথাকোঁ এহেঁতি টাউনলৈ যাবগৈ এতিয়া গোটেই ঘৰ দুৱাৰ সম্পত্তি তোৰ হৈ যাব বুলি তই সেইটো সপোনতো নাভাবিবি নাই মা মইনো কিয় তেনেকৈ ভাবিম আপুনিনো কিয় এনেকৈ কৈছে এনেকৈ সময়বোৰ পাৰ হ'বলৈ ধৰিলে বিকি আৰু পাপৰিও চহৰলৈ গৈ তাতে থাকিবলৈ ল'লে কেইমাহমানৰ পিছত মাকক নিবলৈ আহিল আজি মনটো ইমান ভাল লাগিছে সৰু বোপাই মোক নিবলৈ আহিব বোৱাৰীয়ে চাগে বাট চাই আছে চাগে মা কেতিয়া পায়হিকে এতিয়াৰ পৰা আৰু এইজনীৰ লগত থাকিব নালাগে এইজনী একদম চেহেৰাটো মোৰ হজম নহয় এইজনী বস্তু পাতিখিনি ভৰালে নাই জানো কিবা কিবি ভৰাবলৈ কৈছিলোঁ বোৱাৰীলৈ তাইহে জানে ভৰালে নে নাই ভৰা বিনিতা ঐ বিনিতা মা আপোনাৰ মনটো বৰ ভাল লাগি আছে দেখোন আজি ভাল লাগিবতোন যিমান যি হ'লেও মই এতিয়া চহৰত থাকিমগৈ তোৰ এই চেহেৰাটো চাই মই আৰু ইয়াত থাকিব নালাগে সৰু বোৱাৰী আৰু সৰু বোপাৰ লগত মই তাত থাকিমগৈ তোক মই যি কৈছিলোঁ তই চব বস্তু ভৰালি নাই সেইটো ক তই মা আপুনি যি কৈছিলে মই চব ভৰালোঁ আৰু মই নাৰিকলৰ লাডু আৰু পিঠা কেইটামানো বনাই দিছোঁ চাহৰ লগত খাব তাত আৰু এহেঁতকো খাবলৈ ক'ব হ'ব বেছি কথা নকবি তই যি ভৰাবলৈ কৈছোঁ তাক ভৰাবি খালি তাত যদি কিবা বস্তু যদি নাথাকিবলৈ হয় নহয় চাই ল'বি কিন্তু তোক কি কৰিম মা আপুনি একো চিন্তা নকৰিব মই সকলো ভৰাই দিছোঁ আৰু আপুনি তাত ভালকৈ খোৱা বোৱা কৰিব আৰু টাইমে মেডিচিনখিনি ল'ব চা তই মোক জ্ঞান দিব নালাগে বেছি মই জানো মোৰ মেডিচিন মই কেতিয়া ল'ব লাগে আৰু তাত সৰু বোৱাৰী আছে নহয় মোক এইবোৰ দেখাই দিবলৈ সেইটো কাৰণে তই বেছি চিন্তা কৰি যে দেখাইছোঁ তই সেনেকুৱা এক্টিং কৰি নেদেখাবি মোৰ আগত বেছি হ'ব মা আপুনি এতিয়া খং নকৰিবচোন তালৈ যাবলৈ ওলাইছে মই এনেই কথাটোহে কৈছোঁ আৰু চা মই ইয়াত নাই বুলি ভাবি তই বেছি মাৰৰ ঘৰত গৈ ঘূৰি নুফুৰিবি আৰু মাৰৰ ঘৰৰ মানুহ আনিও ইয়াত নাৰাখিবি মই কিন্তু চব খবৰ ৰাখিম আকৌ তই একদম সাৱধানে থাকিবি কিবা যদি তই উল্টা পুল্টা কৰা নহয় চাবি কিন্তু মই তোক কি কৰিম হ'ব মা আপুনি সেইবোৰ একেবাৰে চিন্তা নকৰিব আপুনি বেয়া পোৱা কাম মই একো নকৰোঁ আপুনি খালি ভালকৈ থাকিব তাত হ'ব চা তোৰ লগত লেকচাৰ মাৰি থাকিবলৈ মোৰ টাইম নাই সৰুৰ পৰা আহি পালেহিয়ে তই যা বেগেতে যা গাড়ীত চব বস্তু পাতিবিলাক যিমান আছে চব ভৰাই দেগৈ কিমান শান্তিকৈ যে ইয়াত আছিলোঁ কিন্তু এই বুঢ়ীজনীৰ পৰা শান্তি নাই ইয়ালৈ আহিবলৈ নিদিব বুলিয়ে যি ক'লোঁ আমাৰ লগতে থাকিব বুলি একদম অহা এতিয়া আজি আমাৰ 4 মাহ হৈছে 4 মাহত 4,000তকৈ বেছি ফোন কৰিলে একদম সদায় ফোন কৰিব ৰাতিপুৱাৰ পৰা গধূলি হোৱালৈকে মোক কেতিয়া নিবলৈ আহিবি একদম মানে ফোন কৰি বুঢ়ীজনীয়ে মাথাটো বেয়া কৰি দিছে এতিয়াৰ পৰা আৰু মোৰ শান্তি নোহোৱা হ'ব নিজৰ মতে থাকিছিলোঁ কিবা এটা কৰিছিলোঁ এতিয়া বুঢ়ীজনী আহিব শান্তি নোহোৱা কৰিব এতিয়া সেইজনী কিবা এটা কৰিব লাগিব ইয়াত যাতে বেছি দিন থাকিব নোৱাৰে বুঢ়ীজনী কি হ'ল বিনিতা মনটো ইমান মাৰি আছা যে কিবা হ'ল নি নাই তেনেকৈ একো হোৱা নাই মালেহে মনত পৰি আছিলে এই মাৰ কথা তুমি চিন্তা কৰিনো কিয় মন মাৰি আছা তাত ভাইটি আৰু পাপৰি আছেই দেখোন মাক চোৱা চিতা কৰিবলৈ সেইটো হয় বাৰু হ'লেও এতিয়া তুমিয়ে চোৱাচোন মা নাই যে ঘৰখন কিমান নিজান লাগিছে মায়ে গালি পাৰি থাকিলেও মোক কিবা কিবি কৈ থাকিলেও মা থাকিলে ভাল লাগে মা এতিয়া নাই যে কিবা কিবি লাগিছে আৰু পাপৰি কথা দেখোন তুমি জানাই তাই নিজৰ বস্তুকেইটাই নিজে ভালকৈ হেৰি কৰি নলয় মাক বা কেনেকৈ কি কৰিছে তাই এতিয়া
অঁ সেইটো হয় বাৰু। আৰু শুনাচোন, তুমি মা মেডিচিনবিলাক ভালকৈ দি পঠিয়ালা নহয় সকলো? আৰু কৈ পঠিয়াইছা নাই কেতিয়া কোনটো খাব লাগে? সকলো দি পঠিয়াইছোঁ বাৰু। মাক কৈছিলোঁ মই, কিন্তু মায়ে মোক গালিহে পাৰিলে। আৰু হ'লেও মই ভাইটিকো কৈ পঠিয়াইছোঁ, সিহঁতি খুৱাব চাগে, টাইমে টাইমে দিব। হ'ব তেতিয়াহ'লে, তুমি এইবোৰ চিন্তা কৰি নাথাকিবা। ভাইটিক কৈ পঠিয়াইছা নহয়, তুমি এতিয়া যোৱা ভাত বাহাগে, মোৰ ভোক লাগিছে। হ'ব, যোৱা তুমি মুখ হাতকেইটা ধুই লোৱাগে, মই ভাত বাঢ়োঁগৈ। অঁ। মা ভাত পানীকেইটা বনালে নহয় ন? পাপৰি বনালোঁ, সি খাই মেলি গ'লেই। তুমি খাই লোৱাগে, যোৱা। পাপৰি শুনাচোন, এই কাম কৰা মানুহজনী কিবা খবৰ পাইছানে? কেতিয়ালৈ আহিব কৈছে নি কিবা? এতিয়া মই আছোঁ কাৰণেহে তুমি অকণমান কামত সকাহ পাইছা, নহ'লে তুমি অফিচো যাব লগা হ'লহেঁতেন, ঘৰৰো কাম কোনফালে কৰিলাহেঁতেন। আৰু এতিয়া ময়ো ইমান কাম কৰিব নোৱাৰোঁ নহয়, অকণমান কাম কৰিলে গোটেই গা মূৰবোৰ বিষাই আহে, ভৰিৰ গাঁঠিবোৰ ইমান বিষায়। তুমি পাৰিলে সোনকালে কাম কৰা মানুহজনী আহিবলৈ ক'বা। মা মই খবৰ কৰিছিলোঁ, তাই আৰু 3 মাহমানৰ পাছতহে আহিব পাৰিব। জীয়েকৰ বিয়া, এতিয়ানো ক'ত আহিব পাৰিব? মই কৈছোঁ আৰু কোনোবা বেলেগ আছে নি তই চাই চিতি দে। কৈছে মই পালে মানে ক'ম, এনেকৈ কৈছে। আৰু মা আপুনি ইমান কষ্ট কৰিছে, মোৰো মন নাযায় আপোনাক এনেকৈ কাম কৰিব দিবলৈ, কিন্তু কি কৰিবনো, উপায় নাই যে, ময়ো এতিয়া অফিচলৈ ওলাই যাব লগা হয়। আৰু 3 মাহমানৰ পাছতহে আহিব নি? হ'ব দিয়া, একো নাই, যিমান পাৰোঁ লাহে ধীৰে এনেকৈ কামবোৰ কৰি যাম এখন দুখনকৈ। হ'ব, তুমি এতিয়া অফিচলৈ যোৱা, দেৰি হ'ব নহ'লে। আৰু মা শুনকচোন, বাথৰুমত এগালমান কাপোৰ আছে, মই মানে ধুম বুলিয়ে উলিয়াইছিলোঁ, একেবাৰে ধুবলৈ টাইম নাপালোঁ জানেনে? আজি অলপ উঠাও দেৰি হ'ল যে। আৰু আপুনি পাৰিলে সেইকেইটা মেচিনতে ধুই থ'বচোন, আৰু ঘৰ দুৱাৰবোৰো অলপ সাৰি মুচি থ'ব। মই আহি পিনে ভাতকেইটা বনামহি বাৰু। হ'ব দিয়া, মই ধুই থ'ম বাৰু, তুমি চিন্তা কৰিব নালাগে। বুঢ়ীয়ে নিজকে কি বুলি ভাবে? ইয়ালৈ আহিব, আৰামত খাবলৈ পাব, শুবলৈ পাব, পিন্ধিবলৈ পাব, আৰু সৰু বোৱাৰীয়েকে সেৱা শুশ্ৰূষা কৰি ৰাখিব, কি বুলি ভাবে নিজকে? কি দৰকাৰ? এনে বুঢ়ীজনী থাকোঁতে কাম কৰা মানুহ ৰাখি পইচাকেইটা পানীত পেলাবলৈ কি দৰকাৰ? কৰক, এনেহে থাকে দিনৰ দিনটো, ঘৰৰ কাম কৰক, যি কৰক সিটো কৰক, দৰকাৰ নাই এনে বুঢ়ীজনীক ইয়াত পুহি থ'বলৈ মোৰ। এই বুঢ়ীজনীয়ে যে এতিয়ালৈকে ভাতকেইটা বনোৱা নাই, কি বুলি ভাবিছে নিজকে এই বুঢ়ীজনীয়ে? মা, মা, পাকঘৰলৈ আহকচোন। পাপৰি তুমি আহিলা? মোৰ মাথাটো ইমান বিষাইছে, আৰু হাত ভৰিবোৰ যে ইমান বিষাইছে, একদম লৰচৰে কৰিব পৰা নাই জানানে? সেইটো কাৰণে বিচনাতে পৰি আছিলোঁ। হয় নি? আপুনি ভাত বনোৱা নাই নেকি মা? মই ভাত নাই বনোৱা নহয়। তুমি অথনি কৈ থৈ যোৱা নাছিলা জানো তুমি আহি পিনে বনামহি বুলি? সেইটো কাৰণে মোৰ গাটো বেয়া লগাৰ কাৰণে মই শুইয়ে থাকিলোঁ। হয় আকৌ। জানেনে মা, মই যে একদম পাহৰি থাকিলোঁ। অফিচত ইমান কাম, আজি দিনটো ইমান বিজি হৈ থাকিলোঁ আজি অফিচত, একেবাৰে মূৰৰ পৰা ওলাই গ'ল এইটো কথা। এতিয়া মাথাটো ইমান বিষাইছে নহয়, মই একদম থিয় হৈ থাকিব পৰা নাই। বাহিৰৰ পৰাই অৰ্ডাৰ দিওঁ নেকি? আকৌ বাহিৰৰ বস্তু খাই বেয়া পায়, আপুনি বনোৱাহে ভাল পায়। এতিয়া আকৌ আপোনাৰো গাটো বেয়া, কিনো কৰোঁ, আজি বাহিৰৰ পৰাই অৰ্ডাৰ দি দিওঁ, তাকেই খাব আৰু। নালাগে পাপৰি, বাহিৰৰ পৰা এনেই এইবোৰ অৰ্ডাৰ দিব নালাগে। মই এইবোৰ খাই ভাল নাপাওঁ, ইমান তেল দিয়ে, ইমান মছলা দিয়ে, এনেই মোৰ গাটো বেয়া, এইবোৰ খালে আৰু বেয়া বেমাৰ হ'ব। আৰু সিও এইবোৰ খাই বেয়া পায়। ময়ে বনাই দিওঁ, যোৱা তুমি অলপ আৰাম কৰাগে, যোৱা ময়ে বনাই দিওঁ। সেইটো হয় বাৰু মা, হ'ব তেতিয়াহ'লে আপুনি বনাওক, মই যাওঁ। ভাতকেইটা বনাই দিওঁ, কিবা এটা বনাওঁ, বেছি এইবোৰ বনাই নাথাকোঁ। ভৰিকেইটা যে একদম ঘেৰুৱাটো পেলাব পৰা নাই, ইমান বিষাইছে। বনাওঁ আৰু এতিয়া, বোৱাৰীয়েনো কোনফালে কি কৰিব, সিও আহি পাবহি, সোনকালে ভাতকেইটা বনাওঁ পাই। মা, আজিও ভাত তুমি বনাইছা যে, পাপৰি ক'ত? আজিও ময়ে বনাইছোঁ। তাইনো কোনফালে কি কৰিব, অফিচৰ পৰা আহিছে বেচেৰীজনী, মাথাটো বোলে বহুত বিষাইছে তাই, সেইটো কাৰণে অকণমান শুবলৈ গৈছে। যা তই কাপোৰ কানিকেইটা সলাই লগে যা। হয় নি? চোৱা মা, বেছি বস্তু বনাব নালাগে, ভাত আৰু দালিকে বনাই থৈ দিয়া, তোমাৰো গা মূৰবোৰ ইমান ভাল নহয়। যা, বেছি বস্তু নবনাওঁ, দালি অকণমান বনাম, ভাজি বনাম, সেনেকেই খাবি, যা এতিয়া তই সলাই লগে যা। মা, মই বেলেগ এজনী কাম কৰা মানুহে বিচাৰিব লাগিব, এইজনীলৈ আৰু আশা কৰি লাভ নাই। এইজনী এতিয়া ইমান দিনৰ ছুটি লৈছে, এতিয়া ইমান দিন এনেকৈ থাকিব নোৱাৰি নহয়। তুমি এনেকৈ ইমান কাম কৰি নুফুৰিবা, মই সোনকালে কাম কৰা মানুহ এজনী বিচাৰিম। বিচাৰিবি, পাপৰিও মোক কৈছিলে বেলেগ এজনী অনাৰ কথা। হ'ব মা, তুমি তেতিয়াহ'লে বনোৱা, মই যাওঁ। আজি এতিয়া 3 মাহতকৈ বেছিয়ে হ'বলৈ হ'ল। পাপৰিয়ে কৈছিলে এজনী কাম কৰা মানুহ দেখোন 3 মাহৰ পিছত আহিব। ক'ত এতিয়ালৈকে অহা নাই যে? এইবোৰ কাম কৰা মানুহবোৰো নহয়, পইচা লৈ পিনে সময়ত আহিব লাগে বুলি নাজানে। পাপৰি, কাম কৰা মানুহজনী কি হ'ল, খবৰ খাতি নাই যে? এতিয়া 3 মাহ পাৰ হৈ এতিয়া 4 মাহে হ'বলৈ হ'ল, তাই যে একো দেখা দেখি নাই। এনেকৈ কাম কৰা মানুহক আগতীয়াকৈ পইচা দি পঠাই দিব নালাগে, সিহঁতি পিছত নাহে।
অঁ মা সেইটো হয়, ময়ো তাকে ভাবি আছোঁ। মই ফোন কৰিছোঁ, ফোন ৰিচিভ কৰা নাই নহয় তাই। মই খবৰ এটা কৰিব লাগিব, ৰ'ব তাই কিয় নাই অহা। অঁ কৰিবা কৰিবা। পিছে তুমি ক'ৰবালৈ যোৱা নেকি? আজিতো তোমাৰ অফিচ বন্ধ। অঁ মা অলপ ওলাই যাওঁ। অফিচ খোলা কেইদিননো ক'ত এনেই তেনেকৈ যাব পাৰোঁ, ক'লৈকো যাবই নাপাওঁ। ঘৰৰ পৰা অফিচ, অফিচৰ পৰা ঘৰলৈ। সেইটো কাৰণে বন্ধ কেইদিনতহে অকণমান টাইম পাওঁ। সেইটো কাৰণে মানে লগৰ কেইজনীৰ লগত অলপ ফুৰিবলৈ যোৱা প্লেনিং বনাই থৈছোঁ। আপুনি ভাত পানী বনাই মেলি খাব, এওঁকো দিব, মই যাওঁ। অঁ হয় নি? মই আকৌ আজি ভাবি আছিলোঁ তোমাৰ লগত ডক্তৰৰ ওচৰৰ পৰাই আহিমগৈ। আঁঠুকেইটা ইমান বিষাইছে। তেতিয়াহ'লে যোৱা, মই ইয়াকে ক'ব লাগিব। অঁ মা হয় নি? মই আকৌ আপুনি আগতীয়াকৈ কোৱাহেঁতেন মই এইটো প্লেনিং কেঞ্চেলেই কৰিলোঁহেঁতেন। আপুনি মোক অথনিতে নক'লে কিয়? এতিয়া আকৌ সিহঁতি ফোনৰ ওপৰত ফোন কৰি আছে নহয়। নহ'লে কেঞ্চেলেই কৰি দিওঁ, মই আপোনাৰ লগতে যাওঁ, ৰ'ব। নালাগে নালাগে, তুমি যোৱা। তুমি আকৌ নগ'লে লগৰ কেইজনী বেয়া পাব নহয়। মই ইয়াৰ লগতে যাম। অঁ হ'ব তেতিয়াহ'লে মা, আপুনি থাকক, মই যাওঁ। অঁ যোৱা যোৱা। পাপৰি, বহাগীবাইৰ জীয়েকৰ বিয়া কি শেষেই হোৱা নাই নি? তোমাৰ পৰাতো 3 মাহৰহে ছুটি লৈছিলে। খবৰ এটা কৰি সুধিবা, নে জীয়েকৰ লগত মাকো গ'ল লগত? অঁ 3 মাহৰ ছুটি মোক বিচাৰিছিলে, সেইবাবে মই দিছোঁ। আৰু তোমাৰ ইমান সেইবোৰ জানিবলৈ তুমি গৈ চাই আহিবাগে, মোক কিয় সুধি আছা? চোৱা পাপৰি, তোমাৰ আৰু এইবিলাক এক্টিং মোৰ আগত আৰু নচলিব। আজি মই বহাগীবাইৰ ঘৰলৈ গৈছিলোঁ। ভাবিছিলোঁ বহাগীবাই চাগে কিবা বিশেষ অসুবিধাৰ বাবে আহিব পৰা নাই, বেলেগ এজনী কাম কৰা মানুহ বন্দবস্ত কৰিম। কিন্তু তাত গৈ পিনে যি শুনিলোঁ, মোৰ কাণত বিশ্বাস হোৱা নাই, গম পাইছা? তুমি বহাগীবাইক নিজে উলিয়াই দিছা। তুমি কৈছা কি, তই আৰু এইখন ঘৰলৈ আৰু কাম কৰিবলৈ আহিব নালাগে, মই বেলেগ এজনী কাম কৰা মানুহ পালোঁ, সেই বুলি কৈছা। হয়নে নহয়, তুমি মোক কোৱা? এইবিলাক তুমি কি কথা ক'বলৈ আহিছা? কেতিয়া বহাগীবাইক তেনেকৈ কৈছিলোঁ? মই নাই কোৱা। আৰু মই কিয় ক'ম তেনেকৈ? তুমি কি কথা ক'বলৈ আহিছা এইবিলাক? মই নাই কোৱা নহয়, তুমি কিয় এনেকৈ কৈছা? তুমি বহাগীবাইক বিশ্বাস কৰিছা, মোক বিশ্বাস নকৰা? মই একো তেনেকৈ কোৱা নাই। বহাগীবাই নিজে কৈছে মোক 3 মাহৰ ছুটি লাগে, সেইটো কাৰণে মই আহিব নোৱাৰিম বুলি। এইবিলাক কি শুনিছোঁ মই? পাপৰিয়ে নিজে কাম কৰা মানুহজনীক আহিবলৈ মানা কৰিছিলে? কিন্তু কিয়? তাই কিয় এনেকুৱা কৰিছে? অঁ তাই? মই আহিলোঁ যে এইখন ঘৰলৈ, সেইটো কাৰণে তাই কাম কৰা মানুহজনীক কামলৈ নাহিবলৈ ক'লে। সেইবাবে তাই মোক ইমান ঘৰৰ কামত লগাই থাকে। মিঠা মিঠা মাত মাতি তাই মোক মা এইটো কৰক, সেইটো কৰক। মই পাপৰি এনেকুৱা বুলি ভবা নাছিলোঁ দেই। এতিয়া আৰু এইবোৰ কথা গম পোৱাৰ পিছত মই এইখন ঘৰত 1 ছেকেণ্ডো নাথাকোঁ। যিজনীক বোৱাৰী, মই বোৱাৰীতকৈ বেছি নিজৰ ছোৱালী নিচিনা ভাবিলোঁ, তাই কষ্ট নহওক বুলিয়ে মোৰ ইমান বেমাৰী দেহাই মই দিনে ৰাতিয়ে ইমান কাম কৰোঁ, ভাতে পানীয়ে গোটেই ঘৰৰ কাম কৰোঁ। তথাপিতো তাই বেয়া নালাগিল মোৰ লগত এনেকুৱা কৰিবলৈ। তাই যদি মই অহাৰ কাৰণে বেয়া পাইছিল, তাই মোক ক'ব লাগিছিল, মই নিজে গুচি গ'লোহেঁতেন এইখন ঘৰৰ পৰা। ইমান এনেকুৱা পাপৰি মই ভবা নাছিলোঁ। এতিয়াই ডাঙৰ বোপালে ফোন কৰি মই এতিয়াই গাঁৱৰ ঘৰলৈ যামগৈ। এইখন ঘৰত আৰু মই কেতিয়াও ভৰি দিবলৈ নাহোঁ। পাপৰি, তুমি যে ইমান তললৈ নামিব পাৰিবা, মই কেতিয়াও ভবা নাছিলোঁ। তুমি বেলেগ এজনী কাম কৰা মানুহ যে পালোঁ বুলি কৈছিলা, সেইজনী মোৰ মাৰ কথাই কোৱা নাছিলা জানো? ইনে মাৰ ভুলটো কি আছিল? তোমাক ইমান ভাল পায়, ইমান মৰম কৰে। মোক কিবা এটা হ'লে মোক নকয়, আগত তোমাক কয় মায়ে। তাৰ পাছতো সেইজনী মানুহৰ লগত তুমি তেনেকুৱা কৰিলা? পাপৰি, তুমি বাহিৰৰ পৰা যিমান ধুনীয়া, তোমাৰ অন্তৰখন সিমান লেতেৰা আৰু কোলা, গম পাইছা? তুমি থাকিবলৈ মন নাই এখন ঘৰত, তোমাৰ বেলেগ হ'বলৈ মন, চহৰলৈ গৈ তুমি নিজৰ লাইফ এনজয় কৰিবলৈ মন, তুমি থাকা এতিয়া এখন ঘৰত। মই আৰু তোমাৰ লগত 1 ছেকেণ্ডো ইয়াত নাথাকোঁ। মই এতিয়াই মাক ল'ম আৰু গাঁৱৰ ঘৰলৈ যামগৈ। তুমি থাকা ইয়াত অকলে, সুখত থাকা, নিজে কি কৰা ক'ত ঘূৰি ফুৰা, কৰি থাকা যি কৰা। তোমাৰ লগত আৰু মই নাথাকোঁ। মোৰ কথা ইমানেই। বিকি শুনাচোন, মোৰ ভুল হৈ গ'ল, তুমি এনেকৈ নাযাবা। শুনাচোন। মা, অ' মা, মাজনীওনো ক'লৈ গ'লগে জানো? মা ক'লৈ গ'লগে বাৰু? ৰুমতো নাই, ক'লৈ গ'ল বাৰু? মা, তুমি মোক এনেকে ইমান ৰাতিখন ফোন কৰি মাতি পিনে ঘৰলৈ লৈ আহিবলৈ ক'লা যে তোমাক? মোক তাত সোমাবলৈও নিদিলা, কি হৈছেনো? কথাবোৰ কি হৈছে? অঁ মা, আপুনি ইমান ৰাতিখন এনেকৈ ঘৰলৈ আহিলে যে? আৰু আপুনি যে ইমান শুকাই খিনা অৱস্থা নাইকিয়া হৈছে কিয়? আপুনি তাত কি ভালকৈ খোৱা মেলা নকৰে নেকি? বিনীতা, ডাঙৰ বোপা, ক'বলৈ আৰু একোৱেই বাকী নাই অ'। কেনেকেনো ক'ম এতিয়া তহঁতক? বিনীতা, পাৰিলে তই মোক ক্ষমা কৰি দিবি অ'। মই বহুত ভুল কৰিলোঁ। মই তোৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিলোঁ অ'। কি হৈছেনো মা? কথাটো কি হৈছেনো? আৰু তুমি যে এনেকে বিনীতাক ক্ষমা খুজিছা, হৈছে কিন্তু ভালকে কোৱাচোন। অঁ মা, আপুনি কিয় এনেকৈ মোক ক্ষমা খুজিছে? মই যে একো বুজিব পৰা নাই, আপুনি ভালকৈ কওকচোন কি হৈছে? কোনখন মুখেৰে কওঁ মই তহঁতক? একোৱে বাকী নাথাকিল ক'বলৈ। মানুহ বাহিৰৰ পৰা দেখাত যেনেকুৱা, ভিতৰি তেনেকুৱা নহয় অ'। সৰু বোৱাৰীয়ে মোৰ লগত তাত যি কৰিলে, ক'বলৈ একোৱে বাকী নাই। মা, আপুনি এইবোৰ কি কৈছে? কি কৰিলে পাপৰি আপোনাৰ লগত? কওকচোন, ভালকৈ কওক।
আৰু ইয়াৰ পিছত মাকে সৰু বোৱাৰীয়েকে যোৱা দিনাখনিৰে পৰা কি কৰিলে সকলো বিতংকৈ ক'বলৈ ল'লে। আৰু তাৰ পাছত কি মা, পাপৰি আচল ৰূপটো মানে এনেকুৱাহে? মই কেতিয়াও ভবা নাছিলো দেই পাপৰিয়ে যে তোমাৰ লগত এনেকুৱা কৰিব। তাই ইমান মিঠা মিঠা মাত মাতি তাই গোটেই ঘৰৰ কাম তোমাৰ হতুৱাই কৰোৱাই। তাই এনেকুৱাই নে? তাই কেনেকৈ এনেকুৱা কৰিব পাৰে? তাই ভালকৈ জানে আপোনাৰ কিমান কি বেমাৰ আছে, গাঁঠি বিষৰ পৰা ধৰি কঁকাল বিষ, কিমান কি বেমাৰ আছে। আৰু এনেকুৱা বেমাৰী দেখাত আপোনাক তাই ইমান গোটেই ঘৰৰ কাম কৰোৱাবলৈ এবাৰো লাজ নালাগিল? আনকি তাই আপুনি যাবৰ কাৰণে কাম কৰা মানুহজনীক নাহিবলৈ কৈ দিছে। বাদ দেও এতিয়া এইবোৰ কৈ এতিয়া একো লাভ নাই। তই পাৰিলে মোক ক্ষমা কৰি দিবি বিনীতা। দুখীয়া বুলি তোৰ লগত মই বহুত বেয়া ব্যৱহাৰ কৰিলোঁ, বহুত বেয়াকৈ ক'লোঁ তোক। তই মোক ক্ষমা কৰি দিবি অ'। মা, আপুনি কিয় এনেকৈ ক্ষমা খুজিছে মোক? আপুনি মোক যিমান বেয়াকৈ ক'লেও মই অলপো বেয়া নাপাওঁ। আপুনি এনেকৈ ক্ষমা নুখুজিবচোন, আপুনি মা হয়। আপুনি এনেকৈ ক'লে ভাল লাগে জানো? নাই অ' বিনীতা, তই এনেকৈ ক'লে নহয়। মই এইবিলাক যি কৰিছিলোঁ উল্টাই মই পাইছোঁ। তোৰ লগত যিমান বেয়া ব্যৱহাৰ কৰিছিলোঁ মই পাবলগীয়াই আছিল। ভগৱানে দেখি থাকে নহয়, যেনেকৈ মই তোৰ লগত কৰিছিলোঁ সেই তাৰেই ফল পাইছোঁ এইবিলাক। মই আচলতে বোৱাৰী চিনি পোৱাত বহুত ডাঙৰ ভুল কৰিলোঁ। হ'ব মা, এইবোৰ এতিয়া বাদ দিয়া। তুমি বিনীতাক এনেকে ক্ষমা খুজি নাথাকিবাচোন। তাই একো বেয়া নাপায় তুমি যিমান বেয়াকে ক'লেও। আৰু তুমি এতিয়া গম পালা নহয় পাপৰি কেনেকুৱা, আৰু তুমি এতিয়া তালৈ যাব নালাগে, তুমি আমাৰ লগতে ইয়াত থাকিবা। অঁ মা, আপুনি আৰু কেতিয়াও তালৈ যাব নালাগে। আপুনি আমাৰ লগতে ইয়াত থাকিব। চাইছে নাই নিজকে কেনেকুৱা হ'ল আপুনি দেখিবলৈ? আপোনাক মই আকৌ আগৰ নিচিনা ধুনীয়া শকত আবত কৰি দিম, আপুনি একেবাৰে চিন্তা নকৰিব। পাপৰি, ডাঙৰ বোপা, এতিয়া আৰু মই তহঁতক এৰি কলৈকো নেযাওঁ। মই আচলতে বহুত ডাঙৰ ভুল কৰিলোঁ অ'। যিজনী বোৱাৰীক মই নিজৰ ছোৱালীতকৈ বেছি ভাল পাইছিলোঁ, ভবা নাছিলোঁ তাইৰ মনত যে মোৰ প্ৰতি ইমান বেয়া ভাৱ আছে। তই পাৰিলে ক্ষমা কৰি দে অ' পাপৰি, মোক ক্ষমা কৰি দে। মা, তুমি ইয়াত যে? মই গোটেই ঘৰখন বিচাৰি ফুৰিছোঁ তোমাক। মই উপায় নাপাই দাদা ঘৰলৈ আহিলোঁ আৰু তুমি ইয়াতে আছা। অঁ সৰু বোপা, আৰু মই তালৈ কেতিয়াও নাযাওঁ। মই তই আৰু পাপৰিয়ে ৰুমত যি পাতি আছিলি মই সকলো শুনিছোঁ, আৰু মই সকলো গম পালোঁ। এতিয়া আৰু মই তালৈ কেতিয়াও নাযাওঁ। মা, তুমি মোক ক্ষমা কৰি দিয়া অ' মা। মই একেবাৰে জনা নাছিলোঁ পাপৰিয়ে যে তোমাৰ লগত এনেকুৱা কৰি আছে। মই জনাহেঁতেন তাইক কেতিয়াবাই সেইখন ঘৰৰ পৰা উলিয়াই দিলোঁহেঁতেন। চা সৰু বোপা, তই এনেকৈ ক্ষমা খুজিব নালাগে। তোৰ গাত একো দুখ নাই। মা, ময়ো তালৈ নাযাওঁ। মোৰ তাইৰ লগত থাকিবলৈ অলপো মন নাই। মই চহৰৰ চাকৰি তাকৰি চব এৰি দিম আৰু মই তোমালোকৰ লগত ইয়াতেই থাকিম। চা সৰু বোপা, তই এতিয়া খঙত আছ, আৰু খঙত মানুহে যি টি কথা কৈ দিয়ে। তই এনেকৈ ক'লে চব নহয়। তই তাইক বিয়া পাতি আনিছ, আৰু ইমান ৰাতিখন তই একেলে এনেকৈ তাইক এৰি থৈ ইয়ালৈ গুচি আহিলি। তই ঘৰলৈ যাগে যা। অঁ ভাইটি, তুমি এনেকৈ ক'লেই নহয়। কিবা এটা কাৰণত তাই ভুল হৈ গ'ল। তাইক তুমি ভালকৈ বুজাবা, তাই নিজৰ ভুলবোৰ বুজি পাব নহয়। চা ভাইটি, খঙত আছ কাৰণেহে এইবিলাক কথা কৈছ, আৰু খঙত লোৱা সিদ্ধান্ত কেতিয়াও শুদ্ধ সিদ্ধান্ত নহয়। তই এতিয়া ঘৰলৈ যাগে যা। এনেকৈ ৰাতিখন তাইক এৰি থৈ আহিব নালাগে নহয়। যা, তই ঘৰলৈ যা। আমি পিছত ভালকৈ এইবোৰ আলোচনা কৰিম। চা সৰু বোপা, আৰু তই এনেকৈ খং কৰি তাইৰ লগত কাজিয়া কৰি নাথাকিবি এইবোৰ কথাত। তাই সৰু ছোৱালী, কথাবিলাক বুজি নাপায় নহয় পটককৈ। যি হ'ল হৈ গ'ল, আৰু ময়ো এইবিলাক আৰু এতিয়া ধৰি নাথাকোঁ। তাই এদিন নহয় এদিন নিজৰ ভুল নিজেই বুজি পাব। তই এতিয়া যাগৈ যা। হ'ব মা, তেতিয়াহ'লে মই যাওঁ। দাদা, বৌ, মাক তোমালোকে ভালকৈ চাবা। মই যাওঁ।